চাওক মুখ্যমন্ত্ৰীক মই উৰাজাহাজত দিল্লীৰ পৰা আহোঁতে লগ পোৱাটো সঁচা আৰু এইটো মই আগতেও আপোনালোকক সংবাদ মাধ্যমৰ আগত এই কথাটো কৈছিলোঁ যে মই মুখ্যমন্ত্ৰীক উৰাজাহাজত লগ পাইছোঁ। আপোনালোককো মই কৈছোঁ আগতে, লখিমপুৰৰ মিটিং এখনতো কৈছোঁ আৰু APCC মিডিয়া ডিপাৰ্টমেণ্টৰ মিটিঙতো মই এই কথাটো তেওঁলোকক কৈছিলোঁ। আৰু মুখ্যমন্ত্ৰীয়ে যিটো কথা মোক কৈছোঁ বুলি কৈছে এইটো ওলালে ক'ৰ পৰা? তেখেতে মোক কৈছিলে যে তোমাৰ এনেকুৱা কি শক্তি আছে যে তুমি মোক মানে বগৰাই দিম বুলি পেলাই সদায় ক্ষমতাৰ পৰা বিজেপিক অতৰাম বুলি কৈ থাকা। তেতিয়া মই তেখেতক কৈছিলোঁ যে আপোনাৰ বিৰুদ্ধে ৰাইজৰ যিটো ক্ষোভ আছে সেইটো আমি ভোটলৈ পৰ্যবেক্ষিত কৰিম আৰু আপোনাক ক্ষমতাৰ পৰা অতৰাম। তেতিয়া তেখেতে মোক কৈছিলে যে তুমি এপ্ৰিল মে মাহত তোমাৰ নিজৰ চকীখনেই নাথাকিব, গতিকে তুমি মোক কেনেকৈ অতৰাবা? তেতিয়া মই তেখেতক ক'লোঁ যে আপুনি কংগ্ৰেছৰ ভিতৰৰ খবৰ নাপায়, আপুনি যিটো মোক বাৰ্তা দিছে এইটো আপোনাৰ চ'ৰ্চটো উইক চ'ৰ্চ। তেতিয়া মুখ্যমন্ত্ৰীয়ে মোক কৈছিলে যে মোক আণ্ডাৰ এষ্টিমেট নকৰিবা। সেইখিনিয়ে কথোপকথন। এতিয়াতো চাওক দায়িত্ব দলে দিছেই, প্ৰচাৰ সমিতিৰ দায়িত্ব দিছে, সেইটো আমি আলোচনা কৰিম দলত যে প্ৰচাৰ সমিতিয়ে কেনেকুৱা ভূমিকা হ'ব লাগে চবৰে অনুমানো আছে। আৰু দ্বিতীয়তে ৰঙানদীত ইলেকশ্যন খেলিবৰ কাৰণে পৰিকল্পনা কৰিছোঁ, যিটো মই কেন্দ্ৰীয় নেতৃত্বকো জনাইছিলোঁ যে মোক যদি দলে একো দায়িত্বও নিদিয়ে তেতিয়াও মই জেগা এটা উলিয়াইছোঁ কাম কৰি থাকিবৰ কাৰণে। আৰু তেতিয়া দলে মোক কৈছিলে নহয় তুমি সমষ্টিও চাবা আৰু দলৰো কাম কৰিব লাগিব। এতিয়া মোৰ দুটা কামটো অলৰেডি আছেই, এটা ৰঙানদী, এটা নিৰ্বাচনী প্ৰচাৰ সমিতি। আজিৰ পৰা কেইমাহমান আগতে দিলীপ শইকীয়া, মই, ভূপেন বৰা আমি একেলগে গুৱাহাটীৰ পৰা এখন ফ্লাইটত ঘূৰি গৈছিলোঁ। দিলীপ শইকীয়া সাক্ষী আছিল। তেতিয়াই মই ভূপেন বৰাক কৈছিলোঁ যে তোমাক এপ্ৰিল মে মাহত ভাঙি দিব। আৰু আজি অলপ আগতে দিলীপ শইকীয়াই মোক ফোন কৰিছে যে দাদা আপুনি কেনেকৈ গম পাইছিলে? কাৰণ তেওঁলোকে যেতিয়া এটা সময় থাকে যেতিয়া পাৰ্টিটো ভাঙি যায় তাক ভাল কৰাৰ কাৰণে আপোনাৰ মোৰ দৰে সাধাৰণ ঘৰৰ মানুহক ব্যৱহাৰ কৰিব। যেতিয়া ইলেকশ্যন আহে টিকেট দিয়াৰ সময় হয় বা অলপমান এটা কেণ্ডিডেটবিলাক ঘৰত অহা যোৱা কৰে, সেই সময়ত তেওঁলোকে এই নীলা তেজৰ মানুহক লগত লয়।